নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅটো এতিয়ালৈকে লাইক কৰা নাই যে লাইক কৰি আমাক উৎসাহিত কৰে যেন আজি পুৱাৰ প্ৰথমটো এটা বহুতেই গুৰুত্বপূৰ্ণ এটা খবৰ লৈ আহিছে প্ৰথম খবৰটো হৈছে চৰকাৰে ভেকু ভাওনা বন্ধ কৰক বিহু উদযাপন কৰোঁতে কোভিড ব্যৱস্থাপনা সংক্ৰান্ত নিৰ্দেশনা সংশোধন কৰক বিহুৰ বাবে চৰকাৰে কোভিড ব্যৱস্থাপনা সংক্ৰান্ত নিৰ্দেশনা জাৰি কৰাক লৈ বিহু সমন্বয় ৰক্ষা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে বিহুলৈ মাত্ৰ 3 দিন থকা অৱস্থাত অতি শীঘ্ৰে চৰকাৰক নিৰ্দেশনাসমূহ সংশোধন কৰিবলৈ দাবী জনাইছে ইতিমধ্যে চৰকাৰে বিহুক লৈ প্ৰস্তুত কৰা নিৰ্দেশনাসমূহত উল্লেখ আছিল যে মঞ্চৰ স্থান মুকলি হ'ব লাগিব কমিটিৰ সমূহ কৰ্তৃপক্ষে 3 দিন পূৰ্বে কোভিডৰ টেষ্ট কৰিব লাগিব নিশা 11 বজাত অনুষ্ঠান সামৰিব লাগিব বিহু কমিটিয়ে চৰকাৰৰ এনেবোৰ নীতি নিৰ্দেশনাক লৈ লতাশিল খেলপথাৰত বিহু সমন্বয় ৰক্ষা কমিটিয়ে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে চৰকাৰৰ এই নিৰ্দেশনাসমূহত কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই আৰু কমিটিয়ে সম্পূৰ্ণভাৱে নিৰ্দেশনাসমূহ নস্যাৎ কৰি কৰে যে নিৰ্বাচনৰ সময়ত চৰকাৰে যিদৰে হাজাৰ হাজাৰ লোকক লৈ প্ৰচাৰ অভিযান চলাইছিল ঠিক তেনেদৰে বিহু পতাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ভেকু ভাওনা নকৰিব শেষত গুৱাহাটী বিহু সমন্বয় ৰক্ষা কমিটিয়ে জনায় যে চৰকাৰে যদিহে সদিচ্ছা আছে তেনেহলে শীঘ্ৰে বিহু উদযাপন নিৰ্দেশনা সংশোধন কৰি সুন্দৰকৈ বিহু পতাৰ ব্যৱস্থা কৰি দিব লাগে ইফালে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়া জাৰি কৰিলে ৰমজানক লৈ নীতি নিৰ্দেশনা কৰোনা ভাইৰাছৰ বৰ্ধিত ঘটনাৰ বাবে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়া আগন্তুক ৰমজানৰ বাবে জাৰি কৰিছে নিৰ্দিষ্ট নীতি নিৰ্দেশনা ৰমজানৰ বাবে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ নিৰ্দেশনা এনে ধৰণৰ ৰমজানৰ সময়ত সকলো কোভিড-19 প্ৰটকল সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হ'ব আৰু অনুসৰণ কৰা হ'ব ৰমজানৰ উপবাস প্ৰতিজন মুছলমানৰ কৰ্তব্য সেই সকলোৱে উপবাস ৰাখিব লাগিব বা পাৰিব মছজিদত তাৰাৱি কেৱল আধা পেৰাগ্ৰাফ পঢ়িব পাৰিব নিশাৰ কাৰফিউ আৰম্ভ হোৱাৰ আগতে সকলো নামাজ যে তেওঁলোকৰ ঘৰলৈ উভতি যাব লাগিব যিকোনো সময়তে 100ৰো অধিক লোক মছজিদত একত্ৰিত হ'ব নোৱাৰিব মছজিদত মুখা পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব সেহেৰিৰ সময়ত সাৰ পাবলৈ লাউড স্পিকাৰ ব্যৱহাৰ কৰা নহ'ব ইফতাৰৰ বাবে 100ৰ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব ইফালে নিৰ্বাচন আয়োগক ভোট গণনাৰ প্ৰক্ৰিয়া কেমেৰাত বন্দী কৰিবলৈ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ 2 মেত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত আঞ্চলিক গণমৰ্চা সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই দেওবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পত্ৰখনৰ জৰিয়তে 2020 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়াত হোৱা কিছু আশংকাৰ কথা ব্যক্ত কৰে সাংসদ ভূঞাই পত্ৰখনৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্তক সকলো প্ৰয়োজনীয় আৰু সম্ভাৱ্য পদক্ষেপ গ্ৰহণ কৰি ভোট গণনাৰ প্ৰক্ৰিয়া নিৰপেক্ষ আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ভোট গণনাৰ প্ৰক্ৰিয়াক আশংকামুক্ত কৰিবলৈ তথা গোপনীয় ৰক্ষা নকৰিবলৈ সাংসদগৰাকীয়ে সমগ্ৰ গণনাৰ প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বাবে মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে লগতে বিহাৰৰ নিৰ্বাচনৰ ভোট গণনাৰ দৰে যাতে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ সময়তো কেতবোৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে উপযুক্ত পদ্ধতি অৱলম্বন কৰি আৰু নিৰপেক্ষভাৱে ভোট গণনাৰ প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ পত্ৰখনৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে বহাগ বিহুত বন্ধ নে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এক বহাগৰ দিনাই অনশনত বহিব ডাক সেৱা কৰ্মচাৰী বহাগ বিহুত বন্ধ নে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যাৰ বাবে এক বহাগৰ দিনা অনশনত বহিব ডাক সেৱা কৰ্মচাৰী পহিলা বহাগ বিহুৰ দিনা অনশন ধৰ্মঘট বহিব গ্ৰামীণ ডাক সেৱা কৰ্মচাৰী প্ৰতি বছৰে বহাগৰ পহিলা দিনটোত বহাগ বিহুৰ বন্ধ পাই আহিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কিন্তু এই বছৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধ তালিকাত নাই বহাগ বিহুৰ বন্ধ কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি যোৰহাটত গ্ৰামীণ ডাক কৰ্মচাৰীসকলে এক সংবাদমেল সম্বোধন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কোনো কাৰণতে মানি নলয় বিহুত বন্ধ নিদি অসমীয়া সংস্কৃতিৰ ওপৰত কুঠাৰাঘাত কৰিছে বুলি ক্ষোভ কৰে কৰ্মচাৰীসকলে বিহুত বন্ধ দিবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে কৰ্মচাৰীসকলে স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি ডাক সেৱা কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে পহিলা বিহুৰ দিনা অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে ইফালে CBSEৰ পৰীক্ষাৰ সময়সূচী পুনৰ বিবেচনা কৰক প্ৰিয়ংকা গান্ধীৰ এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালক দশম আৰু দ্বাদশ শ্ৰেণীৰ CBSEৰ পৰীক্ষা সময়সূচী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে দেশত বৰ্তমান নতুন কোভিড সংক্ৰমণৰ সংখ্যা প্ৰতিদিনে 1.5 লাখতকৈ অধিক হৈ গৈ আছে শিক্ষামন্ত্ৰীলৈ লিখা এখন পত্ৰত ভাদ্ৰাই লিখিছিল শিক্ষাৰ্থীসকলক সুৰক্ষা নিশ্চিত কৰাটো প্ৰায় অসম্ভৱ কোভিডৰ বিপদাশংকাটো কেৱল শিক্ষাৰ্থীসকলৰ বাবে নহয় কিন্তু তেওঁলোকৰ শিক্ষক পৰিদৰ্শক আৰু পৰিয়ালৰ সদস্যসকলৰ বাবেও আছে যিহেতু প্ৰতিখন ৰাজ্যৰ নিৰ্দেশনা জাৰি কৰিছে যিয়ে বৃহৎ সংখ্যক লোকক ৰাজহুৱা স্থানত একত্ৰিত হোৱা বাধা দিছে তেনেহলে আমি শিশুসকলক এনে কৰিবলৈ বাধ্য কৰি
কি নৈতিক ভিত্তিত প্ৰতিষ্ঠা কৰিব বিচাৰিছো চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ এই মাহতে 4% বৃদ্ধি পাব দিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ ডিএ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে চলিত মাহতে চৰকাৰে 4% ডিএ বৃদ্ধিৰ ঘোষণা সম্ভাৱনা আছে যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব দৰাচলতে শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তামূলক মূল্যসূচক ঘোষণা কৰিছে যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে ডিএ বৃদ্ধি হ'ব পাৰে কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব ডিএ ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি কৰা হ'ব AICPIৰ ওপৰত আধাৰ কৰি কোৱা হৈছে যে চৰকাৰে ডিএ 4% বৃদ্ধি কৰিব পাৰে যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব সপ্তম বেতন আয়োগৰ মতে যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি হয় তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি হ'ব অৱশ্যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক 1 জুলাই 2020 ৰ পৰা 1 জানুৱাৰী 2021 লৈ ডিএ দিয়া নহ'ব উল্লেখ্য যে কেন্দ্ৰই 2020 চনৰ এপ্ৰিলত কৰোনা সংকটৰ বাবে ডিএ নিষিদ্ধ কৰাৰ লগতে 2021 জুনলৈ কৰ্মচাৰীসকলক ডিএ দিয়া নহ'ব বুলি ঘোষণা কৰিছিল লক্ষণীয় দিশটো হ'ল যে এই বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ ডিএ 17% পৰা 4% বৃদ্ধিৰ পিছতে 21% হ'ব আৰু টিএ পৰিমাণো 4% বৃদ্ধি হ'ব ইয়াৰ ফলত কৰ্মচাৰী দৰমহা আৰু পেঞ্চনধাৰী পেঞ্চন বৃদ্ধি হ'ব যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানেও ডিএ আৰু ডিআৰ পৰিশোধ কৰা হোৱা নাই তেনেস্থলত ইয়ে দিব কৰ্মচাৰীসকলক সকাহ ইফালে সৰ্বানন্দ সোণোৱালৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য অসমত দিয়া নহয় লকডাউন সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য অসমত দিয়া নহয় লকডাউন এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যক স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ কোনো অঞ্চলতে কৰোনা সংক্ৰমণ বৃদ্ধি হ'লে কণ্টেইনমেণ্ট জোন কৰা হ'ব বুলি কয় সোণোৱালে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মে বিহু পালন কৰিবলৈ আহ্বান মাস্ক আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান ৰাজ্যবাসীক ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ইফালে বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত 60 বছৰৰ নেতৃত্ব দি আহিছে এই জাতিৰ অভিভাৱক স্বৰূপে প্ৰমোদ বড়ো দুদিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা আৰম্ভ হৈছে তামুলপুৰত বড়ো সাহিত্য সভা আজিৰ সভাৰ অন্তিম দিনা মুকলি অধিৱেশনত উপস্থিত থাকে প্ৰমোদ বড়ো এই অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৱে কয় যে বড়ো সাহিত্য সভা বড়ো জাতিৰ এটা জাতীয় সংগঠন বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত 60 বছৰৰ নেতৃত্ব দি আহিছে বড়ো সাহিত্য সভা বড়ো জাতিৰ অভিভাৱক স্বৰূপ বড়ো সাহিত্য সভাৰ যি ভূমিকা সে আমাৰ বাবে সদায় স্মৰণীয় লগতে কয় যে বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্যিক সভা আৰু আগুৱাই যাওক কাৰাবন্দী NDFBৰ নেতা ৰঞ্জন দৈমাৰী সহ অন্য নেতাসকলৰ মুক্তি সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে BTRৰ চুক্তি স্বাক্ষৰকাৰী হিচাপে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ লগতে অন্যান্যসকলক সাধাৰণ ক্ষমাদান কৰিব লাগে ইয়াৰ পিছতে হৰ্চ ট্ৰেডিং সন্দৰ্ভত মন্তব্য কৰি কয় যে প্ৰমোদ বড়োৱে কয় যে ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত গতিকে কোনেও হৰ্চ ট্ৰেডিঙৰ ভয় কৰি ডুবাইলৈ যোৱাৰ দৰকাৰ নাই ৰাজ্যৰ মাজত থাকি ৰাজনীতি কৰক কৰোনা ভয়ংকৰ ৰূপ এইখন ৰাজ্যৰ 14খন জিলাত চৰকাৰে ঘোষণা কৰিলে লকডাউন ছত্তীশগড়ত কৰোনা সংক্ৰমণ বৃদ্ধিৰ ফলত ভূপেশ বাঘেলে চৰকাৰে 14খন জিলাত লকডাউন ঘোষণা কৰিছে ইয়াৰ ভিতৰতে ৰায়পুৰ দুৰ্গ ধমৰতাৰী বালুত কৰিয়া বেমেতৰা ৰাজনাথগাঁও জয়পুৰ বলোদা বজাৰত লকডাউন আৰম্ভ হৈ গৈছে আনহাতে কোৰাবাৰত 12 এপ্ৰিলৰ পৰা সৰুজাত 12 আৰু ৰায়গড় মহাসমুদ্ৰ বিলাসীপুৰত 13 এপ্ৰিলৰ পৰা পূৰ্ণ লকডাউন কাৰ্যকৰী হ'ব এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহ চলি থাকিব লকডাউনৰ বাবে সকলো জিলা সীমা সিল থাকিব লকডাউনৰ ফলত এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ই-পাছ ল'ব লাগিব ছত্তীশগড়ৰ কৰোনা দ্ৰুতগতিত বৃদ্ধি পাই আছে যাৰ ফলত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত ৰাজ্যখনত 14098 জন লোক নতুনকৈ আক্ৰান্ত হৈছে আনহাতে 97 জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত কৰোনা পজিটিভ লোকৰ সংখ্যা 4,32,000 হৈছেগৈ বৰ্তমান সক্ৰিয় ঘটনা হৈছে 87,000 আনহাতে বিগত 24 ঘণ্টাত 4,668 জন লোক সুস্থ হৈ উঠিছে কোভিড পৰিস্থিতি সন্দৰ্ভত 3 ৰাজ্যলৈ পত্ৰ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ কোভিড পৰিস্থিতি সন্দৰ্ভত 3 ৰাজ্যলৈ পত্ৰ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ মহাৰাষ্ট্ৰ ছত্তীশগড় আৰু পঞ্জাৱলৈ এই পত্ৰ সচিবৰ কেন্দ্ৰীয় চৰকাৰে টেষ্টিং ট্ৰেচিং চিকিৎসালয়ৰ আন্তঃগাঁথনি উপলব্ধতা সম্পৰ্কে ত্ৰুটিবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে এই 3 ৰাজ্যৰ জিলাসমূহৰ সমস্যা পৃথক সন্দৰ্ভতো পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ 3 ৰাজ্যলৈ 50টা কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ধুমুহাৰ ফলত অসম অৰুণাচল সীমান্তৰ বালিচাঙত এজন লোকৰ মৃত্যু শনিবাৰে নিশা বিশ্বনাথত অহা বতাহ
ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় বিশ্বনাথৰ বিভিন্ন অঞ্চলত বহু লোকৰ ঘৰ টিংপাত বতাহে উৰুৱাই নিয়াৰ উপৰি বিশ্বনাথ নগৰৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাৰ্টাৰত সাইনবোৰ্ড হোৰ্ডিং উৰুৱাই নিয়ে বতাহ ধুমুহাই বিশ্বনাথ নগৰ অঞ্চলত এই বতাহ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত এই বতাহ ধুমুহাই প্ৰাণ পৰ্যন্ত কাঢ়ি লৈ যায় এজন দৰিদ্ৰ লোকৰ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত ভাওৰাগুৰি গাঁৱৰ সৰ্বেশ্বৰ বসুমতাৰী ৭১ নামৰ এজন লোকৰ বতাহ ধুমুহাৰ ফলত ঘৰ ভাঙি হেঁচি ধৰাৰ ফলত ভাঙা ঘৰ হেঁচা খাই অকাল মৃত্যু খবৰ দি ল'বলগীয়া হৈছে লোকজন আনহাতে বতাহ ধুমুহাৰ ফলত সৰ্বেশ্বৰী বসুমতাৰী নামৰ লোকজনৰ মৃত্যুৰ বাতৰি পাই উক্ত স্থানত উপস্থিত বিশ্বনাথ সমষ্টিৰ বিধায়ক তথা বিশ্বনাথ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে মৃত লোকজনৰ ঘৰত উপস্থিত পৰিয়ালবৰ্গ তথা গাঁওবাসীৰ পৰিস্থিতি বুজ লৈ মৃত লোকজনৰ পৰিয়ালবৰ্গক জিলা প্ৰশাসনে উচিত ক্ষতিপূৰণ দিয়াৰ আহ্বান জনাইছে